স্বাগতম জনাইছো এই চেনেলৰ অন্য এটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত এইবাৰ অৱতীৰ্ণ হৈছে তেওঁলোকে ৰিজাল্ট কেনেকুৱা ধৰণে চেক কৰিব অতি সহজে তোমালোকে এই পেজখনৰ জৰিয়তে মোবাইলৰ জৰিয়তে তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা পাছ কৰিছা নে ফেল কৰিছা বা কিমান ডিভিজনত তোমালোকে পাছ কৰিছা সকলোবিলাক ডিটেইলত এই পেজত তোমালোকে চেক কৰিব পাৰিবা ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে বা এই পেজখনৰ যিটো লিংক হয় ডেছক্ৰিপশ্যনত দিয়া আছে আৰু তোমালোকৰ যি ৰিজাল্ট হয় ইয়াত তোমালোকে দেখিবলৈ পাইছা 10th এপ্ৰিল এট এপ্ৰক্সিমেটলি 10:30 AM অৰ্থাৎ 10 এপ্ৰিলত তোমালোকৰ 10:30 10:30 AM তোমালোকৰ ৰিজাল্ট উপলব্ধ হ'ব এই ৱেবছাইটত তোমালোকে এই ৱেবছাইটৰ জৰিয়তে ৰিজাল্ট চেক কৰিব পাৰিবা ডেছক্ৰিপশ্যনত এই ৱেবছাইটৰ লিংক দিয়া আছে নতুবা তোমালোকে কমেণ্ট বক্সত পিন কৰি থৈ দিয়া আছে এটা লিংক তোমালোকে সেই লিংকত ক্লিক কৰিবা আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰো লিংক দিয়া আছে তাত জইন হ'লেও তোমালোকে কেনেকুৱা ধৰণে ৰিজাল্ট চেক কৰিবা তাৰ বিৱৰণ আমি নিজে তোমালোকক দেখুৱাই দিওঁ বা ডাইৰেক্ট লিংক আমি হোৱাটছআপ চেনেলৰ জৰিয়তে পঠাই দিওঁ তাত জইন হৈ ল'ব পাৰিবা নতুবা ডাইৰেক্ট এই লিংকটোত ক্লিক কৰি ইয়ালৈ আহিবা আৰু ইয়াতে তোমালোকে 10 এপ্ৰিল দেখিবলৈ পাইছা 10 এপ্ৰিল তাৰিখে ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছিলে 10 তাৰিখে তোমালোকৰ যি ৰিজাল্ট দিয়া হ'ব বুলি আৰু ৰিজাল্ট দিয়াৰ লগে লগে ইয়াতে ডিক্লেয়াৰ্ড বুলি আহি যাব তোমালোকৰ ইতিমধ্যে এতিয়া বৰ্তমান আজি হৈছে তোমালোকৰ 8 এপ্ৰিল তাৰিখে আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ আৰু 10 তাৰিখে ইয়াতে ডিক্লেয়াৰ্ড বুলি আহি যাব তোমালোকৰ এই অপশ্যনটো দেখিবলৈ পাইছে ইয়াতে নট ডিক্লেয়াৰ্ড দেখাই আছে আৰু ৰিজাল্ট দিয়াৰ লগে লগে তোমালোকৰ ডিক্লেয়াৰ্ড হৈ যাব ডিক্লেয়াৰ্ড বুলি ইয়াতে অপশ্যনটো আহি যাব আৰু তেতিয়া গম পাবা তোমালোকৰ ৰিজাল্ট ইতিমধ্যে দিছে বুলি অৰ্থাৎ 10 এপ্ৰিল তাৰিখে তোমালোকে এই ৱেবছাইটটো ভিজিট কৰি থাকিলে গম পাবা কেতিয়া ৰিজাল্ট দিব যেহেতু 10:30 বজাত যোৱা বছৰ ৰিজাল্ট ঘোষণা কৰিছিলে তোমালোকে ইয়ালৈ আহিবা এনেকুৱা ধৰণে চেক কৰিবা কেই তাৰিখে কেইটা বজাত ৰিজাল্ট ডিক্লেয়াৰ হয় সম্পূৰ্ণ বিৱৰণ এই ৱেবছাইটটোত তোমালোকে চাব পাৰিবা একেবাৰে তললৈ যাবা ইয়াতে ৰিজাল্ট চেক লিংক 1 ক্লিক হিয়াৰ বটন দেখিবলৈ পাইছা এই টেবুলখনলৈ যাবা অৰ্থাৎ তোমালোকে ইয়াতে আসাম সেবা HSLC ৰিজাল্ট 2026 লিংকছ বুলি দেখিবলৈ পাবা আৰু তাৰ তলত এখন টেবুল দেখিবলৈ পাবা ইয়াতে ক্লিক হিয়াৰ বটন দেখিবলৈ পাবা দুটা তিনিটা লিংক দিয়া থাকিব ৰিজাল্ট চেক লিংক 1 ইয়াতে তোমালোকে ৰিজাল্ট চেক লিংক 1 দেখিবলৈ পাইছা আৰু তাৰ তলত সেই ৰিজাল্ট দিয়াৰ দিনাখন ৰিজাল্ট চেক লিংক 2 ৰিজাল্ট চেক লিংক 3 বুলি আহি যাব তোমালোকে ওপৰতে যিকোনো এটা লিংকত ক্লিক কৰিবা ইয়াতে ক্লিক কৰি দিছোঁ ইয়াতে ক্লিক কৰাৰ লগে লগে তোমালোকে ৰিজাল্ট চাব পাৰিবা এই পেজখনত তোমালোকে ইয়াতে B26 সিলেক্ট কৰিবা B26 সিলেক্ট কৰাৰ পিছত ইয়াতে ৰোল আৰু নাম্বাৰটো দিবা এনেকুৱা ধৰণে তোমালোকৰ এডমিটত চাই ৰোলটো দিবা তাৰপিছত নটো দিবা তাৰপিছত ইয়াতে ফাইল ৰিজাল্ট যিটো অপশ্যন দেখিবলৈ পাইছা তাতে ক্লিক কৰিবা তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ যিখন মাৰ্কশ্বিট হয় এনেকুৱা ধৰণে ওলাই আহিব এখন হৈছে এখন ডেমো মাৰ্কশ্বিট অৰ্থাৎ ডেমো মাৰ্কশ্বিট হিচাপে ইয়াত দি থৈ দিয়া আছে বৰ্তমান অৰ্থাৎ 10 এপ্ৰিল তাৰিখে তোমালোকৰ ইয়াতে চেম্পল ষ্টুডেণ্টৰ ঠাইত তোমাৰ নাম থাকিব তাৰপিছত ইয়াতে ৰোল আৰু নাম্বাৰ তোমালোকৰ এডমিটৰ যিটো ৰোল আৰু নাম্বাৰ ইয়াত থাকিব আৰু তোমালোকে কি ছাবজেক্টত কিমান নাম্বাৰ পাইছিলা কোনটো ডিভিজনত পাছ কৰিছিলা সকলোবিলাক ডিটেইলত তোমালোকে ৰিজাল্ট চেক কৰিব পাৰিবা এনেকুৱা ধৰণে তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট চেক কৰি লোৱা ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি তো ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ যদি আপোনালোকে আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ